তেজপুৰত ভয়ংকৰ ঘটনা গৰ্ভৱতী মহিলাক পেটত গুৰিয়াই হত্যা গৰ্ভস্থ সন্তানক বৰঘাট খলিহামাৰীতে ঘটনা সংঘটিত হৈছে সামান্য কথাক লৈ মহিলাগৰাকীৰ ভগ্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল প্ৰতিবেশী জমিনা খাতুন আৰু ফজিলা খাতুনৰ কাজিয়া ভাঙিবলৈ আগবাঢ়ি গৈছিল ৰুমিনা খাতুন তেতিয়াই জমিনা আৰু ফজিলাৰ আত্মীয় মজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনে ৰুমিনা আৰু পিতৃক মাৰধৰ কৰে আনকি মজিবুৰ আৰু দিলদাৰে ৰুমিনাৰ পেটত গুৰ মৰাৰ বাবে গৰ্ভত থকা সন্তানৰ মৃত্যু হয় এতিয়া ন্যায় বিচাৰিছে মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত হৈছে তেজপুৰত গৰ্ভৱতী মহিলাক পেটত গুৰিয়াই হত্যা কৰা হৈছে গৰ্ভস্থ সন্তানক বৰঘাট খলিহামাৰীতে এই ঘটনা সংঘটিত হৈছে সামান্য কথাক লৈ মহিলাগৰাকীৰ ভগ্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল প্ৰতিবেশী জমিনা খাতুন আৰু ফজিলা খাতুনৰ কাজিয়া ভাঙিবলৈ আগবাঢ়ি গৈছিল ৰুমিনা খাতুন আৰু তেতিয়াই জামিনা আৰু ফজিলাৰ আত্মীয় মজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনে ৰুমিনা আৰু পিতৃক মাৰধৰ কৰে আনকি মজিবুৰ আৰু দিলদাৰে ৰুমিনাৰ পেটত গুৰ মৰাৰ বাবে গৰ্ভত থকা সন্তানৰ মৃত্যু হয় আৰু এতিয়া ন্যায় বিচাৰিছে এই মহিলাগৰাকীয়ে ছোৱালীজনী খৰি চানৱাৰা বেগম টমটম দি খৰি লৈ আহিছিলে পাছত মোৰ আৰু এটা বৰবাপেকৰ ছোৱালী আছে জামিনা খাতুন তাই বহুত গালি পাৰি আছিলে পাছত বৰবাপেকৰ চানৱাৰাৰ ককায়েকজন গৈ পেলাই সুধিছিলে কিয় কাজিয়া লাগিছে তাক ধৰি লৈ মাৰি আছিলে পাছত মোৰ হাজবেণ্ডক বচাবলৈ গৈছিলে তাকো ধৰি লৈ ডিঙি হেঁচা মাৰি ধৰিছে ডিঙি দি তেজ ওলাই গৈছিলে কাপোৰো ছিঙিছে তো মোৰ গাত আছিলে 5 মাহৰ ল'ৰা আছিলে 3টা ছোৱালী পাছত এটা ল'ৰা আছিলে সেই মুখ মাৰিলে